মৰ্নিং সবকক আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট PSL সবক স্বাগতম জনাইছো আৰু আমি আকৌ তেনেকা পাঁচটা কুৱেশ্যনৰ সিৰিজ লৈ আহিছো মানে যেটো আমি কৈছো 1000 কুৱেশ্যন আমি যেটো ডিসকাস কৰিম ডেইলি বেসিছত এটো কুৱেশ্যনত আমি আজি 7টা কুৱেশ্যন লৈ আহিছো আৰু টপিক যিখিনি আমি ডিসকাস কৰি আছো তাতে টাইম এণ্ড ওয়াৰ্ক টপিক লৈ আছো আমি সিম্পল ইন্টারেস্ট যেটো আছে SICI যেটো আছে হেতু টপিক লৈছো লগত আমি লৈছো ইয়াত আপোনাৰ জিওমেট্ৰি টপিক লৈছো আৰু প্ৰফিট এণ্ড লস লৈছো সো আমি আজি এনেকা ধৰক আপোনালোকে যেনেকৈ কৈছে টপিক ওয়াইজ হলে ভাল হয় তো আমি টপিক ওয়াইজ তেনেকৈ যদি কৰো অলপ অসুবিধা হৈ যাব পাৰে আপোনালোকৰ হেতু কাৰণে মই কি কৈছো আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনখিনি যেতিয়া যিখিনি কোৱেশ্যন হৈ আছে আমি যিখিনি লৈ আছো এটো আপোনাৰ পঞ্চায়তৰ কোৱেশ্যন আছে তাৰপিছত আপোনাৰ আসাম পুলিচৰ কোৱেশ্যন পেপাৰ আছে ইভেন আপোনাৰ ADR যেটো হয় আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট যেটো আছে তাৰো কোৱেশ্যন পেপাৰ আমি লৈ আছো আৰু মেইনলি আমি ফোকাস কৰিছো প্ৰিভিয়াস ইয়াৰ লৈখিনি যাত আপোনাৰ নো ডাউট আপোনাৰ হ'ব পাৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনৰ পৰা ডাইৰেক্টলি নাহিব পাৰে কিন্তু আমি এটলিষ্ট ফৰ্মুলাখিনি জানিম আৰু ফৰ্মুলাখিনি কেনেকৈ এপ্লাই কৰিব লাগে আমি এইখিনি বস্তু জানি যাওঁ হয় নহয় হেতুকৰ ওপৰত ভিত্তি কৰিখিনি আমি কি কৰিছো আপোনাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন আগত ডিসকাস কৰিম আৰু যেটো 1000 সিৰিজ যেটো হ'ব 1000 সিৰিজত তেনেকৈ আমি ডিসকাস কৰিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনৰ চাইখিনি আমাৰ সিলেবাসৰ কি বস্তু এড অন হৈছে তাৰ ওপৰত বেছ কৰি কাম কৰিম ঠিক আছে নে এতিয়া সক আমাৰ প্ৰথম কোৱেশ্যনটো লৈছো আমাৰ প্ৰথম কোৱেশ্যনটো কি দিছে টাইম এণ্ড ওয়াৰ্কৰ কোৱেশ্যন দিছে ঠিক আছে নে টাইম এণ্ড ওয়াৰ্কৰ দিছে এতিয়া সক প্ৰথম কোৱেশ্যনটো কি দিলে কলে A can do a piece of work in 12 days A এটা কাম যদি অকলে কৰিব যায় তাৰ সময় লাগে কিমান তাৰ সময় লাগে 12 দিন if A want to do some work he need how much times he need 12 days clear he need 12 days to do the same work clear এতিয়া কি কলে and B do it in 24 days আৰু B অকলে যদি কৰিব যায় B অকলে কৰিব গলে তাৰ 24 দিন লাগে হয়নে আৰু চাওক if B want to do the same work then he need how much days 24 days clear now those who are asking for Bengali for them I just want to say that দেখো যদি A যদি একা কাজ করতে যায় তো ওর কত টাইম লাগবে ওর 12 দিন লাগবে আর যদি B একা যদি কাজটা করতে যায় ওর কত টাইম লাগবে 24 দিন লাগবে ঠিক আছে তো কি বলছে now see here what is they are saying that's it they started a work together now ইয়াত কি কলে দুজনে একেলগে কাম স্টার্ট কৰিছে A আৰু B দুজনে কাম একেলগে স্টার্ট কৰিছে এতিয়া কলে যে ক্যালকুলেট দ্য নাম্বার অফ ডেজ টু কমপ্লিট দ্য হোল ওয়ার্ক এইখিনি কাম যিখিনি কাম আপোনাৰ A আৰু B মিলি কামটো স্টার্ট কৰিছে হেতু কাম কমপ্লিট কৰিবৰ কাৰণে A আৰু B কিমান দিন লাগিব মই জুনে অসমীয়াৰ সুবিধা মানে বুজিব নোৱাৰে হিহঁতৰ কাৰণে কৈ আছো ইয়াত আমি যেটো ফৰ্মুলা ইউজ কৰিব যাওঁ এটো মেইনলি ফৰ্মুলা কি হ'ব এটো আমি ফৰ্মুলা ইউজ কৰিব যাওঁ কি কৰিম আমাৰ A ৰ সময় কিমান লাগে A ৰ সময় লাগি আছে 12 দিন B কিমান সময় লাগি আছে B লাগি আছে 24 দিন A লাগিছে 12 দিন B লাগিছে 24 দিন লগত আকৌ 12 আৰু 24 টো আমি তলটো লিখিম বুজিছে নে মই আকৌ কৈছো ওপৰত মই 12 লিখিছো B 24 লিখিছো এনেকে মই আকৌ তলত 12 লিখিছো 24 লিখিছো হয় নে এতিয়া চাও আমি ইয়াত কি কৰিম এটো শর্টকাট ট্ৰিক যেটো আছে ট্ৰিক দি মই সলভ কৰি আছো আমি কি কৰিম আমি ইয়াত কৰিম 12 ইনটু দিম আৰু তলত দিম প্লাস ওপৰত কি দিম ইনটু তলত দিম প্লাস এতিয়া এটো ফৰ্মুলা কেতিয়া ইউজ কৰিম হেতু কথা মই কৈতো যেতিয়া আমাৰ কোৱেশ্যনত অকলে A অকলৰ কাম মানে অকলে কিমান দিন লাগে এইখিনি টাইম দি থাকে আৰু B অকলে কিমান দিন সময় লাগে এটো সময় দি থাকে তেতিয়া আৰু যদি কয় দুজনে মিলিখিনি কিমান দিনত কাম কৰিব লাগে তেতিয়া আমি কি কৰিম এইটো ফৰ্মুলা ইউজ কৰিম যেটো হয় মাল্টিপ্লাই প্লাস বুজিছে নে যদি কোৱেশ্যনত কি থাকে A অকলে ইমান দিনৰ কাম হেক কৰে B অকলে ইমান দিনৰ কাম হেক কৰে আৰু যদি হুদে এতিয়া দুজনে মিলিখিনি কিমান দিনত কামটো মানে কমপ্লিট কৰিব তেতিয়া আমি ফৰ্মুলাটো কি ইউজ কৰিম আমি মাল্টিপ্লাই প্লাস ইউজ কৰিম বুজিছে নে এতিয়া চাওক আমি ইয়াত কি আছে আমি 12 ৰ লগত যদি 24 টো পূৰণ কৰো নকৰো এনেকা যেনেকা আছে তেনেকা ৰাখি দিম ঠিক আছে নে আৰু তলৰ বস্তুখিনি তলৰ যেটো এটা 12 আৰু 24 আছে দুটা যদি যোগ কৰি দিও আমি কিমান পাম 36 পাম 36 পাই যাম 12 ৰ লগত 24 যদি এড কৰি দিও আমি কিমান পাম 36 পাম এতিয়া চাও 12 টাইমস 1 12 টাইমস 3 হয়নে 12 এগুণ 12 12 3 গুণ 36 এতিয়া 3 এগুণ 3 আৰু 3 কিমান 8 গুণ আপোনাৰ 24 হয় তো আমাৰ কিমান সময় লাগিলে 8 দিনত আপোনাৰ A আৰু B মিলিখিনি একেতে এইখিনি কাম দুজনে কমপ্লিট কৰি দিব নাও সি দোজ হু আর asking for English for them I say see
A alone can complete a whole work in how much days? In 12 days. And the same work, if B want to do, he need 24 days. Clear? Now see, if A and B, they started the work and they want to complete the whole work, now how much time they are going to require? They are fixing this thing. Now what to do? If someone going to say that A taking these days, B taking these days, and they are asking you to find how longer time that they are going to complete the whole work, in that case you have to use this formula. What is the formula here? You have to put the time taken by A and time taken by the B, and then same times you have to write in the denominators also, and in between you have to use these mathematical rules, that is one is multiply, another is what plus. In a numerator it should be multiply and a denominator should be plus. Clear? Now see here, it become now don't multiply 12 into 24. Don't take the time to multiply these values. Just keep the values in the same way. That's 12 and 24. You just keep these values. And now if I going to add this 12 and 24, what I going to get here? I going to get 36. Now 12 times 1 is 12 and 12 times 3 is 36. Yes or no? And the same way 3 times 1 is 3 and 3 is 24. Now what I going to get here? I going to get here 8 days. Now if A and B going to start the work, they going to complete in 8 days. Clear? So it will be the option A. And for those who are they want to understand in Bengali, for them I going to say that A একা যদি কাজ করে ওর টাইম কত লাগবে 12 দিন লাগবে, B সেই কাজটা করতে কত টাইম লাগবে ওর 24 দিন লাগবে। এখানে বলছে কি A আর B মিলে যদি কাজ করে ওদের কত সময়ের মধ্যে কাজটা শেষ করে দেবে। তো দেখে নেন এখানের মধ্যে কি আছে, এখানে A এর সময় লাগছে 12 দিন, B এর সময় লাগছে 24 দিন। তো 12 into 24, নিচে আমি দিচ্ছি 12 into 24, বাট নিচে এখানে কি দিচ্ছি উপরে মাল্টিপ্লাই দিচ্ছি, তলে আমি প্লাস করছি। আর 12 সাথে যদি 24 যোগ করে দিই কত পাবো? 36 পাবো। 12 গুণ 12, 12 3 গুণ 36, 6 3 গুণ 3 আর 3 8 গুণ 24। তো আমি কত পাচ্ছি? 8 দিন পাচ্ছি। তো 8 দিনের মধ্যে কি হবে, বি এ আর বি যদি মিলে কাজ করে তো 8 দিনে কাজটা শেষ করবে। ঠিক আছে? I hope everyone have understand whatever I just wanted to discuss here. Now see, if I go to see the second question, what is the second question given here? So yet মানে 2 নম্বর কোশ্চেনটো কি দিলে বলে the simple interest on rupees 12,000, 12,000 টাকা যদি এটা মানুহ যদি জমা ৰাখে কিমান বছৰৰ কাৰণে বৈছে? for 3.5 years. For 3.5 years the interest is 8% per annum. 8% per annum তো কিমান হ'ব? এটো চাও, যেতিয়া আমাৰ মানে সিম্পল ইন্টারেস্টৰ কথা আহে তেতিয়া আমি সদায় মনত ৰাখো আমাৰ ফৰ্মুলাটো কি আহে, আমাৰ SI ফৰ্মুলা হয় P into R into T divided by 100 হয়নে? আমি হেতু ফৰ্মুলা ইয়াত ইউজ কৰিব যাম, বাট ইন এ ডিফারেন্ট ওয়ে। লেটস চাও, ইয়াত আপোনাৰ যেহেতু সময় যেটো আছে 3.5 year হৈ আছে, তো আমাৰ এইটো বস্তুটো অলপ চেঞ্জ কৰিব লাগিব, হেতু মানে কৈছো। তো T কিমান হ'ব ইয়াত দিছে, ইয়াত 3.5। এতিয়া চাও 2 3 গুণ 6, 6 লগত যদি 1 যোগ কৰি আমি কিমান পাম? 7/2 পাম। তো সময় কিমান হৈ গ'ল? 7/2। এতিয়া আমি বস্তুটো ইয়াত পুট কৰিম, এটা বস্তু ইউজ কৰিম। ইয়াত প্ৰিন্সিপাল এমাউণ্ট কিমান দিছে? 12,000 টকা দিছে। আমি 12,000 টকা ইয়াত লিখিছোঁ। আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট দিলে কিমান দিলে? 8% দিছে, আমি 8 লিখিছোঁ। পূৰণ কিমান কৰিছোঁ? আমাৰ টাইম কিমান দিলে? 7/2, আমি 7/2 লিখিছোঁ। তলত কিমান আছে? 100 আছে। এতিয়া চাওঁ এই বস্তুটো আমি 12,000 লিখিছোঁ, পূৰণ 8 পূৰণ 7, 1,000 পূৰণ 2। এতিয়া চাওঁ 0 0 কাটিলে 2 গুণ 2, 2 4 গুণ 8 গ'লনে? এতিয়া চাওঁ 4 12 গুণ কিমান হয়? 4 12 আপোনাৰ 48 হয়, 48 হয়। তলৰ পিছত 0 0 এটা লগাই দিছোঁ। পূৰণ কিমান আছে? 7 আছে হয়নে? এতিয়া 7 গুণ 7 যদি 4 কৰোঁ আমি কিমান পাম? 28 পাম। পিছত দুটা 0 লগাই দিছোঁ। আকৌ 7 8 গুণ কিমান হয়? 56 হয়। পিছত এটা 0 লগাই দিছোঁ। এতিয়া চাওঁ 0 0 0 হ'ল, ইয়াত 6 পালোঁ, 8ৰ লগত যদি 5 যোগ কৰি আমি 3 পাম, আৰু ইয়াত এটা 1 আহিলে, তো 3,360 পাইছোঁ। কিয় আমাৰ অপশ্যনত আছেনে? হয়, আমাৰ অপশ্যন এ কাৰেক্ট হৈ গ'ল। ক্লিয়াৰ? এতিয়া যাৰ কাৰণে এইটো অলপ টাইম লাগি আছে, টাইম কনজিউমিং লাগিছে, তাৰ কাৰণে মই কৈ আছোঁ আপুনি এইটো ট্ৰিক কৰিব পাৰে। কি আছে? 12,000 টকা আছে, কিমান পাৰ্চেণ্ট সুদ দিছে? 8% সুদ দিছে। আমি 8/0 দিছোঁ, 0 0 কাটিলোঁ, 8 12 গুণ কিমান হয়? 8 12 গুণ আপোনাৰ 96, পিছত এটা 0 দিলোঁ। এইটো এবছৰৰ কাৰণে হ'ল। তাৰ লগত কিমান পূৰণ কৰিব? 3 পূৰণ কৰিব, 3 9 গুণ 27, ঠিক আছেনে? আৰু 3 6 গুণ কিমান হয়? 3 6 গুণ
আপোনাৰ 24 হৈ যায় সৰি এতিয়া যাৰ কাৰণে এইটো ফৰ্মুলা অলপ ডাঙৰ লাগিছে সিহঁতৰ কাৰণে মই কৈ আছোঁ চাওক 12,000 টকা দিছে আৰু সুদ কিমান দি আছে সুদ দি আছে 8% আমি 8/100 দিম 0 কাটিলে 8 গুণ কিমান হয় 96 পিছত এটা 0 দিছোঁ এটা 0 আছে এটা 0 দিলোঁ এইটো এবছৰৰ কাৰণে হ'ল কিমান বছৰৰ কাৰণে ৰাখিছে 3 বছৰ 6 মাহৰ কাৰণে ৰাখিছে আগত আমি 3 বছৰটো উলাই দিম 3 9 গুণ কিমান হয় 27 পিছত দুটা 0 দিছোঁ 3 6 গুণ কিমান হয় 18 এটা 0 দিছোঁ 0 গ'ল 0 আহিলে ইয়াত আপোনাৰ 8280 পাইছোঁ এইটো কিমান বছৰৰ কাৰণে কৈছে এইটো 3 বছৰৰ কথা ক'লে এইটো 6 মাহ আছে 6 মানে এইটো আধা কৰিব লাগে এই বস্তুটো 960 আধা কৰিম 960 যদি আমি আধা কৰোঁ কিমান পাওঁ 480 পাম হয় নে নহয় 960 যদি আমি 4 দি যদি 2 দি যদি ভাগ কৰোঁ 2 4 গুণ 8 ঠিক আছে নে 6 আহিলে 2 8 গুণ আপোনাৰ 16 পিছত এটা 0 দিলোঁ তো আপোনাৰ 480 হ'ল এতিয়া যোগ কৰি দিওঁ 8 ৰ লগত 8 হ'ল 0 হৈ যায় 1 আহিলে 8 + 1 9 9 ৰ লগত যদি 4 এড কৰোঁ 13 পাম হেনৰ কেৰি 336 তো দুটা ক্যালকুলেশন ভিতৰত দুটা আপোনাৰ সুবিধা লাগে আপুনি এটো কৰিব পাৰে বুজিছেনে চাও এতিয়া আমি চাও নেক্সট কোৱেশ্চন এটো আগত মই আকৌ ৰিপিট কৰি আছো এটো 3 বছৰৰ হয় এটা এবছৰৰ হয় 960 তো 3 বছৰৰ কিমান হ'ব 3 বছৰ হ'ব 2880 ক্লিয়াৰ আৰু 6 মাহ আছে না 3 বছৰ 6 মাহ এটো 1/2 এই 1/2 কাৰণে এটো 480 960 আধা কৰিছো 480 আৰু ইয়াত দুটা যোগ কৰি দিছো আপন 3360 পাইছো ক্লিয়াৰ এতিয়া আমি নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চন কি আছে a scooter is sold for 18000 at a profit of 20% the cost price of a scooter কি এটা চাও প্ৰথম যেতিয়া তেনেকা কস্ট প্রাইস আছে আৰু আপোনাৰ প্রফিট বা লস যদি আপোনাৰ থাকে প্রফিট হয় বা লস থাকে এইখিনি বস্তু যদি আপোনাৰ পার্সেন্টেজৰ ফর্মত থাকে ঠিক আছে না প্রফিট হোক বা লস যদি আপোনাৰ পার্সেন্টেজ ফর্মত থাকে আপুনি হদাই মনত থাকিব মই যেটো তলৰ ফৰ্মুলা দি আছো এইটো ফৰ্মত গলে আপোনালোকক সুবিধা হ'ব এতিয়া চাও কি লিখিছো মই লিখিছো ফাৰ্স্ট সিপি কি লিখিছো সিপি নেক্সট কৈছো আমাৰ প্রফিট লিখিব নহলে লস হ'ব লাভ হ'ব পাৰে আমি বা আপোনাৰ লোকসান হ'ব পাৰে হয় নহয় যদি লাভ হয় আমি প্লাস লম প্লাস কৰিব লাগিব আৰু যদি লস হয় আমি মাইনাস কৰিম প্রফিট হলে প্লাস লস হলে মাইনাস নেক্সট মই কৈছো এসপি লিখিব সেলিং প্রাইস লিখিব এটো হদাই ফিক্স ৰাখিব কস্ট প্রাইস কেতিয়া চেঞ্জ নহব এটো হদাই একৰ থাকিব জিমাননো কোৱেশ্চনত থাকে এটো মোৰ মেটাৰ নকৰে মই হদাই কস্ট প্রাইস কিমান লম 100 টকা লম নেক্সট কি কৈছো আপোনাৰ ইয়াত কি আছে কৈছে প্রফিট আছে 20% প্রফিট আছে তো +20 লিখিম পার্সেন্টেজ আমি পাহৰি যাম কিয় পাহৰি যাম অলৰেডি এটো 100 ইয়াত লিখি দিছো ঠিক আছে নে এতে 100 ৰ লগত যদি 20 যোগ কৰো 100 ৰ লগত যদি মই 20 যোগ কৰো 100 ৰ লগত 20 যোগ কৰিলে আমি কিমান পাম 120 পাম এটো আমাৰ এসপি হৈ যাব এটো আমাৰ বিক্ৰী মানে সেলিং প্রাইস হৈ যাব বুজিছে নে এতিয়া কোৱেশ্চনত চাম আমাৰ কোৱেশ্চনত কোনটো ইনফৰমেশন দিছে কৈছে বেচাৰ দামটো দিছে আমাৰ কিনা দিয়া নাই কিন্তু বেচা দাম দিছে বেচা দাম কিমান দিছে 18000 টকা দিছে মই 18000 লিখি দিলো তলত সেলিং প্রাইসৰ তলত লিখি দিছো এটা কাৰ ইনফৰমেশন উলাব দিছে আমাক কস্ট প্রাইস উলাব দিছে আমাৰ যদি কস্ট প্রাইস উলাব দিয়ে আমি কস্ট প্রাইসৰ নিচে কোৱেশ্চন মাৰ্ক দিছো মানে কোৱেশ্চন মাৰ্ক দিয়াৰ কাৰণটো কি হ'ল আমি এটলিষ্ট গম পাই আছো কাৰ ইনফৰমেশনটো আমাৰ উলাব লাগে ক্লিয়াৰ এতিয়া চাও আমি এইটো ৰুল কৰিম আমি ক্ৰস মাল্টিপ্লাই কৰিম আমি কি কৰিম ক্ৰস মাল্টিপ্লাই কৰিম বুজিছেনে মানে কোৱেশ্চন মাৰ্ক আৰু 120 100 আৰু 18000 এতিয়া হদাই মনত থাকিব যত দুটা ভ্যালু থাকিব এই দুটা ভ্যালু হদাই নিউমাৰেটৰ থাকিব মানে ওপৰত থাকিব আৰু যত সিঙ্গেল ভ্যালু থাকিব এটো হদাই তলত থাকিব এতিয়া এটো এই কোৱেশ্চন মাৰ্কৰ ভ্যালুটো কি হয় কস্ট প্রাইস হৈ গল হয়নে এতিয়া চাও 0 কাটিলে 12 এগুণ 12 12 15 গুণ 180 180 হয় 12 into 15 আপোনাৰ কিমান হয় 180 হয় আৰু পিছৰ এটা শূন্য লগাই দিছো কিয় মানে ইয়াত দুটা শূন্য আছিল এতিয়া 15 150 into 100 যদি কৰো আমি কিমান পাম 15000 টকা পাম কিমান পাম 15000 টকা মানে আমাৰ কস্ট প্রাইস কিমান হ'ব আমি কস্ট প্রাইস আপোনাৰ 15000 পাম এটো এটা ফৰ্মুলা যদি আপোনালোকৰ এটো ফৰ্মুলা যদি অলপ কষ্ট লাগিছে আপোনাৰ কৰিব কাৰণে সুবিধা হোৱা নাই আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰো যদি আমাক কস্ট প্রাইস উলাব দিয়ে আমি ফৰ্মুলা কি লিখিম আমি ফৰ্মুলা লিখিম আপোনাৰ 100 ডিভাইড বাই 100 প্লাস
প্ৰফিট আছে তো প্লাস হ'ব লস হলে যে আমি মাইনাস কৰিম এতিয়া 100 প্লাস কিমান কৰিম 20 ঠিক আছে নে ইনটু আপোনাৰ সেলিং প্ৰাইস কিমান আছে সেলিং প্ৰাইস আপোনাৰ আছে 18000 হয় নে এতিয়া চাও আপুনি 100 আৰু ইয়াত 100 প্লাস 20 কিমান কৰিলে 120 ইনটু 18000 কৰিলে 0 0 কাটিলে 12 এগুণ 12 12 150 গুণ আপোনাৰ 1800 দুটা যদি মাল্টিপ্লাই কৰি দিও আমি 15000 পাইছো একেটা ভ্যালু পাইছো একেটা প্ৰসিডিউৰ লিখিছো বাট কোৱাৰ প্ৰসিডিউৰ আমি বেলেগ কৰিছো ইয়াত আমি বেলেগ ফৰ্মুলা লগাইছো ইয়াত আমি বেলেগ ফৰ্মুলা লগাইছো মই যেটো কৈছো মই এইটো ফৰ্মুলা যেটো দিছো এইটো ইউনিভাৰ্সাল ফৰ্মুলা মানে আমাৰ যদি প্ৰফিট পাৰ্সেন্ট বা লস পাৰ্সেন্ট দিয়া থাকে আৰু আমাৰ ইনফৰমেশন যদি ধৰ কষ্ট প্ৰাইস উলাব দিয়ে বা সেলিং প্ৰাইস উলাব দিয়ে আমি এইটো ইউজ কৰিম আমাৰ প্ৰফিট পাৰ্সেন্ট আৰু লস পাৰ্সেন্ট দিয়া থাকাৰ পাছত যদি আমাৰ যদি কোনোবা কেতিয়া যদি হুদে আমাৰ সেলিং প্ৰাইস ইমান আছে প্ৰফিট পাৰ্সেন্ট ইমান আছে বা লস পাৰ্সেন্ট ইমান আছে এতিয়া আপুনি কষ্ট প্ৰাইস উলাব আমি হেতু এইটো ফৰ্মুলা দি কৰিব পাৰিম ক্লিয়াৰ নে সো এটা চাও এইটো ইউনিভাৰ্সাল ফৰ্মুলা আৰু এইটো ফৰ্মুলা যেটো আছে এইটো অকল কষ্ট প্ৰাইসৰ কাৰণে হবে সেলিং প্ৰাইসৰ কাৰণে বেলেগ ফৰ্মুলা হৈ যাব বুজিছে নে এতিয়া চাও আমি নেক্সট কোৱেশ্চনলৈ যাও এইটো কিমান পাইছো আমি आंसर এইটো 15000 টকা পাইছো এটা নেক্সট কোৱেশ্চন যাও নেক্সট কোৱেশ্চন কি আছে কৈছে অন দা আমাৰ নেক্সট কোৱেশ্চন যেটো আছে তাতে কি আছে এইটো আমাৰ সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট কোৱেশ্চন ঠিক আছে না এইটো কোৱেশ্চন চাও আপোনাৰ যেটো ফৰ্মুলা লগাব বা যেটো কৰাব তাত আগৰ ফাৰ্স্ট অফ অল কনসেপ্টটো বুজি লব ইয়াত কি কৈছে on a sum of money if the difference between the simple interest and compound interest both is 10% is rupees 10 in 2 years what will be the principal amount এতে চাব এটা কথা হদাই মনত ৰাখিব আপোনাৰ সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্ট ঠিক আছে নে আপোনাৰ সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্টৰ ডিফারেন্স 2 বছৰ পিছতে স্টার্ট হয় প্ৰথম বছৰ আপোনাৰ কোনো ডিফারেন্স নাথাকে যদি কেতিয়া কোৱেশ্চন যদি তেনেকা খুদে ডিফারেন্সেস অফ সিম্পল ইন্টারেস্ট এন্ড কম্পাউন্ড ইন্টারেস্ট কিবা এটা এমাউন্ট দি দিয়ে আৰু ৰেট অফ ইন্টারেস্ট দি দিয়ে থাকে আপুনি হদা লিখিব 0 প্ৰথম বছৰ এই দুটা ভিতৰত আপোনাৰ কোনো মানে আপোনাৰ ডিফারেন্স নহয় প্ৰথম বছৰত কোনো ডিফারেন্স নাই হদা ডিফারেন্স 0 হ'ব সেকেন্ড বছৰৰ পিছতে হিহঁতৰ ডিফারেন্সটো ওলাই থাকে এতিয়া চাব আমি যদি আমাৰ ফৰ্মুলা দি মানে সলভ কৰিব যাও যেটো ফৰ্মুলা মানে কি হয় আমাৰ সিম্পল ইন্টারেস্টৰ ফৰ্মুলা হয় p * r * t / 100 হয় না আৰু আমাৰ কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলা কি হয় কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলা হয় p whole 1 + r/100 to the power n - 1 ইয়াত n ৰ মান কি হ'ব n ৰ মান 2 হ'ব মানে n মানে ইয়াত টাইমৰ কথা কৈ আছে ঠিক আছে না এটা চাব যদি আমি ইটো ফৰ্মুলা দি যদি এটা বস্তু ধৰি লও আমি x ৰ মান x তেনেকৈ ধৰি গনি যদি আমি সলভ কৰিব যাও আমাৰ কোৱেশ্চনটো বহুত ডাঙৰ হৈ যাব আৰু আপুনি জানে আপোনালোক সবে জানে এক্সামত যিমানখিনি লৰাছলি আহিব জুনে পৰীক্ষা দিব যাব হিহঁতে নিজৰ কিবানো কনসেপ্ট এইখিনি কনসেপ্টখিনি হিহঁতে জানে তাতে আপুনি কেনেকা নিজৰ চাকৰিটো কনফাৰ্মেশন কৰিব যেতিয়া আপুনি জানিব ট্ৰিক কেটা জানিব ফৰ্মুলাখিনি কেনেকা ইউজ কৰিব ট্ৰিকটো কেনেকা ইউজ কৰিব পাৰে তো যেতিয়া মনত ৰাখিব যেতিয়া ডিফারেন্সৰ কথা কোৱেশ্চনটো কয় যদি ডিফারেন্স ঠিক আছে না সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্ট যদি ডিফারেন্স কয় 2 বছৰৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিব মই দি আছো ফৰ 2 ইয়ার্স 2 বছৰৰ কাৰণে মই দি আছো ফৰ্মুলা সো 2 বছৰৰ কাৰণে হটাই কম আপোনাৰ সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্টৰ ডিফারেন্স ফৰ্মুলা যেটো হ'ব এটো ফৰ্মুলা হ'ব p * r/100 to the power 2 p * r/100 to the power 2 এতিয়া চাও আমাৰ ইয়াত কি কৈছে আমাৰ কৈছে হিহঁতৰ দুটা ডিফারেন্স কিমান দিছে 10 টকা দিছে মানে এটোৰ মান কিমান দি আছে এটোৰ মান দি আছে 10 টকা ঠিক আছে নে p মান নাই p মান উলাব দিছে p লিখিছো ঠিক আছে নে r মান কিমান দিছে r মান দিছে ইয়াত 10% তো r কি হৈ যাব আমি r ৰ ঠাইত আমি লিখিম 10 তলত কিমান আছে 100 আছে ওপৰত আপুনি চাব টাইম 2 হৈ আছে আমি 2 লিখি দিম ঠিক আছে নে এতিয়া 0 কাটিলে 0 কাট খাল এতিয়া থাকিমিলে কিমান এফালে 10 আছে এফালে p বাই 10 যে কিমান হ'ব 100 হৈ যাব মানে 10 ৰ 1/10 ৰ স্কয়ার দিছে তো 10 আৰু 10 যদি কৰো মাল্টিপ্লাই কৰো 100 পাই যাম এতিয়া যদি আমি ক্রস মাল্টিপ্লাই কৰো আমি যদি কিমান কৰো ক্রস মাল্টিপ্লাই কৰো তো p মান কি হ'ব 100 * 10 that is 1000 মানে আমি কিমান পাম 1000 টাকা মানে 1000 रुपीस যদি আমি বেংকত জমা ৰাখো আৰু এটা ঠাইত আমি সিম্পল ইন্টারেস্ট ৰখাইছো
ৰাখিছোঁ আৰু এটা কম্পাৰিটিভত ৰাখিছোঁ 2 বছৰ পিছত যিটো এমাউণ্ট আহিব এমাউণ্টৰ ডিফাৰেঞ্চ যিটো আহিব এইটো 10 ৰুপিজ হ'ব বুজিছেনে ওকে এতিয়া চাওক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যন কি দিছে এতিয়া চাওক এইটো কুৱেশ্যন কি আছে ইয়াত কৈছে A can do a work in 12 days B can do in 24 days আমি ক'বলৈ গ'লে আগৰ কুৱেশ্যন আৰু এইটো কুৱেশ্যন একেটা হৈ আছে আৰু এইটো কুৱেশ্যন অলৰেডি প্ৰিভিয়াছ ইয়াৰত আপোনাৰ আহা কুৱেশ্যন হয় তো আমি জাষ্ট তাৰ পৰা লৈছোঁ স্ক্ৰীনশ্বটটো লৈছোঁ এতিয়া চাব কি কৈছে A অকলে কৰিলে তাৰ 12 দিন লাগে B অকলে কৰিলে তাৰ লাগে কিমান 24 দিন লাগে they work together for 4 days দুজনে মিলিখিনি আপোনাৰ 4 দিন কাম কৰিছে after 4 days B left 4 দিন পিছত B বাদ দিলে এতিয়া অকলে এই কামখিনি কৰিছে তো how long will it take to complete the whole work or the remaining work ঠিক আছে না মানে যিমানখিনি হিহঁতে দুজনে মিলি কৰাৰ পিছত যিমান বাদ থাকিলে বাদ থকা কামখিনি কিমান দিন লাগিছে ঠিক আছে এতিয়া যদি আমাক যদি সুধিলেহেঁতেন A আৰু B অকলে দুজনে মিলি কিমান দিনত কম কৰে তা আমি এইটো 8 দিন লিখিছোঁ যেনেকৈ আগৰ কুৱেশ্যনটো আমি কৰিছোঁ কিন্তু এইটো কুৱেশ্যনত কি আছে এইটো কৈছে আপোনাৰ হিহঁতে মানে দুজনে মিলিখিনি 4 দিনমান কৰাৰ পিছত বাদ দিলে এতিয়া চাব তাত আমি এফিচিয়েঞ্চি দি কুৱেশ্যনটো কৰিব যাম এতিয়া চাব কৈছোঁ A অকলে কিমান দিন লাগে 12 দিন লাগে B অকলে কৰিলে কিমান দিন লাগে বোলে 24 দিন লাগে হয়নে A অকল লাগে 12 দিন B অকল লাগে 24 দিন এতিয়া ইয়াত আমি ওলাম এফিচিয়েঞ্চিৰ কাৰণে সদায় মনত ৰাখিব আমি আকৌ টোটেল ৱৰ্ক ওলাই লওঁ ঠিক আছে নে টোটেল ৱৰ্ক আৰু টোটেল ৱৰ্ক নাথিং এইটো আপোনাৰ এলচিএম হয় A আৰু B ৰ এলচিএম ইয়াত কিমান আছে বোলে 24 আৰু 12 আৰু 24 জোৰৰ যদি আমি লসাগু কৰোঁ মানে এলচিএম যদি কৰোঁ তো 12 আৰু 24 এলচিএম আমি কিমান পাম আমি 12 আৰু এলচিএম পাম 24 তো আমি কি লিখিম 24 লিখিম ঠিক আছে নে 12 2 গুণ 24 ঠিক আছে তো টোটেল কাম কৰিব লাগে 24টা টোটেল কিমান কাম কৰিব লাগে টোটেল ৱৰ্ক কিমান কৰিব লাগে 24 কোণ তাৰ ভিতৰত 12 দিন লাগে তো আমি কি কৰিম 24 ডিভাইড বাই 12 কৰি দিম ইয়াত 24 ডিভাইড বাই 12 কৰিছোঁ কিমান পাইছোঁ 2 পালোঁ আকৌ 24 ডিভাইড বাই 24 ইয়াত কিমান আছে 24 তো 1 ঠিক আছে না 24খন কাম কৰিবৰ কাৰণে B লাগে মানে এদিনত B কৰে এটা কাম আৰু A কিমান কেইটা কাম কৰে দুটা কাম কৰে ঠিক আছে নে এতিয়া কৈছে 4 দিন হিহঁতে কাম কৰিছে তো আগত 4 দিনত দুজনে মিলি কৰিছে তো A অকলে কৰে দুটা কাম আৰু B অকলে কৰে এটা কাম 2 আৰু 2 যোগ 1 কিমান হ'ব 3 হ'ব মানে দুজনে মিলিখিনি 3টা কাম কৰে ঠিক আছে নে দুজনে মিলিখিনি কিমান কাম কৰে 3টা কাম কৰে কিমান দিন কাম কৰিছে বোলে 4 দিন কাম কৰিছে তো 4 পূৰণ হ'ব এইটোৰ লগত যদি 4 পূৰণ কৰোঁ 3 গুণ 4 কিমান হ'ব 12 হ'ব বুজিছেনে তো টোটেল হিহঁতে 12টা কাম কমপ্লিট কৰিলে মানে দুজনে মিলি 4 দিনত 12টা কাম কমপ্লিট কৰিছে কাম থাকিল কিমান আসলে 24টা 24ৰ পৰা যদি 12 মাইনাস কৰি দিম কিমান পাম 12 পাম ঠিক আছে নে আধা কাম হিহঁতে কমপ্লিট কৰিছে বাকি আধা কাম কোনে কৰি আছে বাকি আধা কাম A অকলে কৰি আছে A অকলে কিমান কাম কৰে A অকলে দুটা কাম কৰে তো 2 লিখিছোঁ তলত কিমান কাম বাকি থাকিলে 12 থাকিলে 12 দি যদি মানে ভাগ কৰি দিওঁ কিমান পাম 2 গুণ 2 2 6 গুণ 6 তো আপোনাৰ A যদি বাকি কাম যিমান থাকিলে তাৰ যদি অকলে যদি হি কৰিব বিচাৰে তাৰ 6 দিন লাগিব বুজিছেনে আগৰ 4 দিন হেতু বাদ দিলে এতিয়া হেতু কথা নাই কিন্তু এতিয়া কৈছে অকলে কিমান দিন লাগিব অকলে বাকি কামখিনি কৰিব কাৰণে A লাগিব 6 দিন বুজিছেনে এটো মনত ৰাখিব এটো আমি সবখিনি আগৰ যেটো কোৱেশ্চন কৰিছো আৰু এটো কোৱেশ্চন গটেকেটা একেটাই ফৰ্মুলা বেলেগ ফৰ্মুলা নহয় আপুনি একেটা ৰুল দি যাব লাগিব পাৰিম এতিয়া আমি গৈ আছো নেক্সট কোৱেশ্চন আমি নেক্সট কোৱেশ্চনটো চাম নেক্সট কোৱেশ্চনটো কি দিছে কৈছে if DEF are the midpoint of the side BC CA AB of triangle ABC মানে আপোনাৰ ত্ৰিভুজৰ কথা কৈ আছে কৈছে আমি এটা ত্ৰিভুজ কৰিছো ABC ঠিক আছে না ABC it is a triangle where D is the midpoint DEF ঠিক আছে না এই গোটেকেটা midpoint আছে এটা midpoint কেটা জয়েন কৰিলে আমি কিমান পা এটা ত্ৰিভুজ পাই আছো কৈছে এইটো যিন ত্ৰিভুজ আছে এই ভিতৰ যি ত্ৰিভুজ আছে এইটোৰ টালি কিমান আছে মানে এইটো এৰিয়া কিমান দিছে এইটো এৰিয়া দি আছে ইয়াত 4 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে না এই ভিতৰৰ যেটো এৰিয়া হেৰি ট্ৰায়াঙ্গল ত্ৰিভুজ যেটো আছে তাৰ এৰিয়া কিমান দিছে 4 সেন্টিমিটাৰ দি আছে
এতিয়া আপোনাক কৈছে এই ডাঙৰ ত্ৰিভুজটো মানে ডাঙৰ ত্ৰিভুজ মানে এইটো এই ABC ত্ৰিভুজ যিটো আছে তাৰ এৰিয়া কিমান আছে ওলাব দিব এতিয়া মই আপোনাৰ সদায় মনত থাকিব যদি তেনেকৈ মিড পইণ্ট কেইটা মিলাইখিনি যদি মিড পইণ্ট কেইটা মিলাইখিনি আমি ত্ৰিভুজ বনাওঁ এইটো সদায় মনত থাকিব ভিতৰৰ ত্ৰিভুজ যিটো আছে আৰু বাহিৰৰ ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটোৰ সিহঁতৰ ৰেচিঅ' এৰিয়াৰ ৰেচিঅ' ঠিক আছে না এৰিয়াৰ ৰেচিঅ' অফ দেয়াৰ এৰিয়া সদায় কি হয় 1:4 হয় ঠিক আছে না সৰুটো 1 যদি হয় ডাঙৰটো কিমান হ'ব 4 হ'ব বুজিছে এতিয়া চাওক আমি যদি তেনেকৈ যদি ফৰ্মুলাত যদি কৰোঁ আমি ইয়াৰ একৰ মান কিমান দিছে 4 দিছে আমি ইয়াত 4 লিখিছোঁ একৰ মান কিমান আছে 4 আছে মই 4 লিখিছোঁ তেতিয়া 4 মান কিমান হ'ব বন্ধু ইয়াত 4 লগত 4 পূৰণ হ'ব তো 4 × 4 কিমান হ'ব 16 হ'ব বুজিছেনে যদি একৰ মান 4 লিখিছে কোৱেশ্যনত দিছে 4টা এতিয়া যদি আমাৰ 4 মান কিমান হ'ব 4 লগত 4 পূৰণ কৰিব লাগিব আমি কিমান পাম 16 পাম মানে আপোনাৰ সৰু যিটো ত্ৰিভুজ আছে তাৰ যদি কালি যদি 4 সেন্টিমিটাৰ স্কয়াৰ হয় ডাঙৰ ত্ৰিভুজৰ কালি কিমান হ'ব 16 সেন্টিমিটাৰ হ'ব যেটো আমি ইয়াত লিখিছোঁ 16 সেন্টিমিটাৰ স্কয়াৰ ক্লিয়াৰ এতিয়া আমি চাই আছো সেকেন্ড কোৱেশ্যনটো কি দিছে if the circumference of a circle is 50% reduced by 50% if a circumference of a circle is reduced by 50% then find the area of a circle reduced by কিমান কৈছে আপোনাৰ এটা সাৰ্কেলৰ সাৰ্কামফাৰেন্স মানে পেৰিমিটাৰৰ কথা কৈ আছে পেৰিমিটাৰ যদি 50% যদি কমি যায় তেতিয়া আমাৰ কি হ'ব এতিয়া চাও আমি সাৰ্কামফাৰেন্স অফ এ সাৰ্কেলৰ ফৰ্মুলা কি হয় 2πr হয় ঠিক আছে নে তাৰ কি হ'ল 50% কমিলে 50% কমিলে মানে 50/100 কমি গ'ল তো 0 0 কাটিলে 4 1 টাইমস 4 2 টাইমস আর 2 2 কাটিলে পুরো π/r হৈ গ'ল আগত আসলে 2πr আসলে ঠিক আছে না 50% কমিলে মানে πr কমি গ'ল বাসিলে কিমান বাসিলে আপোনাৰ πr ঠিক আছে না বাসিলে πr বাসিলে এতিয়া চাও আমি যদি তেনেকা যদি কৰিব যাও আকৌ আমি এৰিয়া ওলাকিনি আমি তাতে হেৰি কৰি কম্পেয়াৰ কৰিব যাও তো কিবা না কিবা আমি টাইমটো বহুত লস কৰি আছো তেতিয়া সদায় মনত থাকিব জেনেকা যদি ৰিডিউসৰ কথা কৈ থাকে এনেকা 50% ৰিডিউস হৈছে 30% ৰিডিউস হৈছে সদায় এইটো ফৰ্মুলা ইউজ কৰিব কি ফৰ্মুলা আপোনাৰ 50 plus 50 minus 50 into 50 divided by 100 মানে যদি ইয়াত 50% বা 50 লিখিছো ইয়াত 20% তো ইয়াত 20 লিখিব লাগিব এতিয়া সব শূন্য শূন্য কাটিলে 5 গুণ 5 কিমান হয় 25 হয় ঠিক আছে আৰু 50 লগত 50 যোগ কৰি কিমান পাম আমি 100 পাম 100 ৰ পৰা যদি 25 বিয়োগ কৰো কিমান পাম 75% পাম তো মানে আপোনাৰ কৈছে এৰিয়া অফ এ সাৰ্কেল কিমান ৰিডিউস হ'ব এৰিয়া অফ এ সাৰ্কেল 75% ৰিডিউস হ'ব ঠিক আছে না এইটো ফৰ্মুলা ইউজ কৰিব যেটো ফৰ্মুলা মই লিখিছো এইটো আপুনি ক'ব পাৰে যেনেকৈ আমি ডিসকাউন্টেড প্ৰাইস থাকে না আমি তেনেকৈ ডিসকাউন্টেড নিচিনা কৰি থাকো যদি ৰিডিউস হয় আকৌ প্লাস যদি আপোনাৰ ৰিডিউস নহয় যদি হেৰি হয় তেতিয়া আমি বেলেগ ফৰ্মুলা লাগাও ঠিক আছে না সো আই হোপ আপোনালোক সবক এই বস্তুখিনি বুজিছে চাগে থ্যাংক ইউ সো মাচ এভৰিওয়ান